2 মে'ত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক লৈ মাৰ্ঘেৰিটাত তীব্ৰতৰ হৈছে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত 20 নং বুঢ়ীদিহিং জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী ভাদেশ্বৰ মৰাণে ৰাইজক আকৰ্ষিত কৰিবলৈ ৱাৰ্ডে গৈ ৰাইজৰ সৈতে মত বিনিময় কৰা পৰিলক্ষিত হৈছে। আজি ভাদেশ্বৰ মৰাণে কেটেটং গাঁও পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলায়। লংলাই, লাখৌ গাঁও, দিবংবাৰী, ৰাজখোৱাকে ধৰি বহু গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা পোৱা যায়। ভাদেশ্বৰ মৰাণৰ সৈতে বিজেপিৰ দলৰ বহু সংখ্যক দলীয় নেতাকৰ্মীৰ লগতে উপস্থিত থাকে কেটেংটং আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী মীনাক্ষী বৰুৱা গগৈ। মৰাণে নংলাই, লাখৌ গাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পিছত ৰাইজৰ আহ্বানত বুঢ়ীদিহিং নৈ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয়। ইপিনে মৰাণে বিধায়ক ভাস্কৰ শৰ্মাৰ লগত বিষয়টো আলোচনা কৰি সমাধান কৰা হ'ব বুলিও ৰাজ্যক প্ৰতিশ্ৰুতি প্ৰদান কৰে। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত যিগৰাকী আমাৰ বিধায়ক আছে, ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যি উন্নয়নৰ যি আঁচনি, এই উন্নয়নৰ আঁচনিক লৈ ৰাইজ সন্তুষ্ট হৈ আছে। আৰু আমি দেখিছোঁ ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে জিলা পৰিষদৰ প্ৰাৰ্থী হৈ য'তেই গৈছোঁ ৰাইজৰ বিপুল সঁহাৰি। ৰাইজে এটা কথাই কৈছে যে ৰাইজ সদায় উন্নয়নৰ পক্ষত আছে আৰু ৰাইজে এই জনমুখী যি দুয়োখন চৰকাৰৰ কল্যাণকামী যি নীতি, এই নীতিৰ লগত আমি আছোঁ। আৰু একেষাৰে কৈছে যে আমি ভাৰতীয় জনতা পাৰ্টীক বৃহৎ ভোটৰ ব্যৱধানৰ এইবাৰ আমি উন্নয়নৰ স্বাৰ্থত ভোট দিম। হয়, যিহেতু এই অঞ্চলটো ব্যাপকভাৱে গৰাখহনীয়া হৈ আছে, এই ক্ষেত্ৰত আপুনি যদি জয়ী হয় কেনেধৰণৰ পদক্ষেপ ল'ব? এইটো বিধায়ক হিচাপে তেখেতে ইতিমধ্যে আঁচনি লৈছে আৰু জিঅ' বেগৰ কাৰণে তেওঁলোকে ইতিমধ্যে আমাৰ জলসম্পদ যি মন্ত্ৰী আছে তেখেতৰ লগত আলোচনা কৰি ইতিমধ্যে আমাৰ এই গোটেই জাগুন এই অঞ্চলৰ পৰা ৰ'দডুবাৰ পৰা আমাৰ এই গৈ আমাৰ বুঢ়ীদিহিং গৰাখহনীয়াৰ কাৰণে ইতিমধ্যে আঁচনি লৈছে। এইটো জিঅ' বেগৰ যি গভৰ্ণমেণ্টৰ স্কিম আছে ইয়াৰ জৰিয়তে, আৰু এইটো অতি সোনকালে ৰাইজে ইয়াৰ ফল লাভ কৰিব। জয়ী হোৱাটো নিশ্চিত। প্ৰচাৰ অভিযান খুব ভাল পাইছোঁ আৰু প্ৰতিটো ৱাৰ্ডত গৈছোঁ, ৰাইজে খুব সুন্দৰ সঁহাৰি জনাইছে। বিশেষ প্ৰথম কাম বুলিতো স্পেচিয়েলটো বহুতেই আছে আৰু যিহেতু ৰাইজৰ যেনেকুৱাখিনি সমস্যা সন্মুখীন হওঁ, ৰাইজৰ লগত লৈ ৰাইজৰ হকে কাম কৰি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ। বিচাৰ ধুনীয়াকৈ চলি আছে আৰু আপোনালোকে চাইছে ইতিমধ্যে মোৰ এইটো 7 নম্বৰ ৱাৰ্ডত আজি ছাপোৰ্ট কৰিবৰ কাৰণে গোটেইখিনি ওলাই আহিছে, গোটেই সমাজে ওলাইছে আৰু ইয়াৰ বিশেষ কৰি গৰাখহনীয়া সমস্যাটো আছে বুলি এতিয়া চাবলৈ গৈ আছে ছাৰে, আৰু এইখিনি সকলোখিনি সমাধান হ'ব বুলি আশা ৰাখিলোঁ আৰু সকলোৱে মোকো জয়ী কৰাব বুলি আশা ৰাখিলোঁ। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, এনি ভাৰত 24।